ৰাতিপুৱা শুই উঠিয়ে মই গা পা ধুই গোঁসাই ঘৰলৈ আহিছোঁ। আজি মই আপোনালোকক মোৰ গোঁসাই ঘৰখন দেখুৱাম দেই, সকলোৱে চাব। এয়া মোৰ গোঁসাই ঘৰ। কৃষ্ণ 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 কৃষ্ণ। এইখন মোৰ থাপনা। ইয়াত শালিগ্ৰাম গোঁসাই আছে। মালিকে সদায় পুৱা গা পা ধুই শালিগ্ৰাম গোঁসাই গা ধুৱাই পূজা কৰে। তাৰপৰা এয়া হৈছে মোৰ অগ্নিনাভ বাবাৰ থাপনা। ইয়াত সদায় ৰাতিপুৱা গধূলি মই পূজা কৰোঁ, ধূপ বন্তি দি পূজা কৰোঁ। তাৰপিছতে এয়া হৈছে মোৰ বজৰং বাবাৰ থাপনা। ইয়াতো ধূপ বন্তি দি মই পূজা কৰোঁ। একেখন গোঁসাই ঘৰতে মোৰ তিনিখন থাপনা পাতিছোঁ, পায়নে নাপায় নাজানো বাৰু। তাৰপিছত এয়া হৈছে বিশ্বকৰ্মা বাবা, এয়া লক্ষী আই, বিষ্ণু, ইয়াৰ তলত বজৰং বাবা ফটো এখন থৈছোঁ। এয়া হৈছে আমাৰ গুৰু, আমি শৰণ পূজন লোৱা আমাৰ গুৰু। এনেকৈ থৈ ৰাখিছোঁ আৰু মোৰ থাপনাখন। ইয়াত পূজা কৰিবলৈ সোমালে মোৰ একদম ওলাবলৈ মন নাযায়। বহুত দেৰি পূজা কৰি থাকি ভাল লাগে মানে।